আমি সকলোৱে লগ লাগি সুন্দৰভাৱে আমাৰ অনুষ্ঠানবিলাক আমি আয়োজন কৰোঁ আৰু প্ৰতিটো অনুষ্ঠানে আমি হৃদয়ংগম কৰি লওঁ। আজি এই আমাৰ বায়ন চুবুৰী দাহি ৰাইজৰ যিটো উৎসাহ উদ্দীপনা খুবেই ভাল লাগে। আজি মই ইয়াত আহি আমাৰ সমগ্ৰ ভক্ত ৰাইজক দেখি ময়ো আনন্দিত আৰু ইয়াত ৰাইজৰ যিটো আমাৰ উৎসাহ উদ্দীপনা দেখিছোঁ, ভৱিষ্যতলৈকে আমাৰ এই অনুষ্ঠানটো আৰু বৃহৎ অনুষ্ঠান হওক আৰু আজি এই ২৯তম আমাৰ এই ফাগুনী আমাৰ পূৰ্ণিমা উদযাপন ও আমাৰ ধৰ্মসভা ইয়াত থকা আমাৰ প্ৰতিজন ৰাইজক আৰু সমূহ অসমবাসী মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আগবঢ়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগলৈ শুভেচ্ছা থাকিল আৰু অনুষ্ঠানটো জাকত জিলিকা হৈ আৰু উঠক, ভাল লাগিব নিশ্চয়। আমিও ইয়াত ধৰ্ম নিৰপেক্ষ আইনীসকলে হয় সহযোগিতা কৰাটো মই কাম হিচাপে বিবেচিত কৰোঁ। কলাকুছি গাঁৱৰ বায়ন চুবুৰী এই পবিত্ৰ হৰি মন্দিৰত প্ৰতি বছৰে ফাগুনী পূৰ্ণিমা উদযাপন কৰা হয়। ফাগুনী পূৰ্ণিমা উদযাপন কৰি আছোঁ আমি। আজি আমাৰ দিনটো ৰাতিপুৱা প্ৰথমতে আমি বন্তি প্ৰজ্বলন কৰিলোঁ। বন্তি প্ৰজ্বলন কৰি আমাৰ ধৰ্ম ধ্বজা উত্তোলন কৰা হ'ল। তাৰপিছত আমাৰ ৯ বজাৰ পৰা ভাগৱত পাঠ আৰম্ভ হ'ল। ইয়াৰ মাজতে আমাৰ প্ৰভাত ফেৰী হৈছে, ভাগৱত যাত্ৰা আৰম্ভ হৈছিলে। তাৰপিছত আমাৰ ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হ'ল। সমাপন হ'ল, চাকি বদল হ'ল। প্ৰায় ৪৫০মান মানুহৰ সমাগম ঘটিলে। আনন্দিত হৈছোঁ যে আমাৰ ইয়ালৈ বহুত ভক্তপ্ৰাণ আহিছে আৰু ইয়াত কিছু ঘটনাৰ পিছত আমাৰ আবেলি আৰতি ধ্যান অনুষ্ঠিত হ'ল। তাৰপিছত আমাৰ সন্ধিয়া পুনৰ বন্তি প্ৰজ্বলন হ'ল। বন্তি প্ৰজ্বলনৰ পিছত আমাৰ বিভিন্ন অতিথিকালী বিভিন্ন ধৰণৰ আমি তেখেতসকলক স্বাগতম জনালোঁ, সম্বৰ্ধনা জনালোঁ। ইয়াৰ পিছতে আমাৰ বৰ্তমান নাম প্ৰসংগ চলি আছে। মই অনুষ্ঠান আহিছিলোঁ এখন ইয়াত মিটিং কৰিছিলোঁ। আমাৰ DFC প্ৰথম আমাৰ কাম হ'ল